আসসালামু আলাইকুম এভৰিৱান। মই ঘৰৰ পৰা ওলালোঁ, ভাতটো মই খোৱা নাই। মই ঘৰৰ পৰা ওলালোঁ হস্পিটেলৰ কাৰণে। তাৰপিছত ভিজিটিং আৱাৰ্ছ আছিলে 6টাৰ পৰা 7টালৈ আৰু মই লাঞ্চ কৰা নাই, চ' মই চেণ্ডউইচ নাপালোঁ, চ' মই ভেজ হটডগ খালোঁ। তাৰপিছত আচৰৰ নামাজ পঢ়িবৰ কাৰণে ওপৰত টেৰেছৰ ওপৰত এটা ৱাছৰুম আছিলে, তাতে ওজু চজু কৰিলোঁ আৰু তাৰপিছত আমি ভিজিট কৰি আহিলোঁ। মোৰ মামাক চালোঁ, চাই আহি কেনে আমি মাথা বিষাই আছিলে, চ' চাহটো খালোঁ। তাৰপিছত তাতে ৰখাৰ পিছত মই ৰাতি ঘৰত গুচি গ'লোঁ, মোক ল'ব আহিছিলে। তাৰপিছত ঘৰত যাই কেনে অলপ পঢ়িলোঁ, ৰেষ্ট লৈ কেনে কাপোৰ ভাজ কৰিব লগা আছিলে, মই কাপোৰবিলাক ভাজ কৰিলোঁ। ডিনাৰত বিৰিয়ানী আছিলে আৰু কচু আছিলে, চ' মই ফাৰ্ষ্টত বিৰিয়ানী খাইছোঁ, তাৰপিছত মই কচুৰ লগত ভাত খালোঁ আৰু মই ইফালে কিবা কথা পাতি আছিলোঁ। আৰু এইটো ভিডিঅ' কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট ছেকশ্যনত